চিকেনৰ পিচ মজা আৰু ইয়াতে সানি লৈছোঁ আৰু এতিয়া খাই চাওঁ কেনেকুৱা লাগে। গুড মৰ্নিং, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' গাইজ, আজি হৈছে দ্বিতীয়টো ব্লগ আৰু যিদৰে আপোনালোকক কৈছিলোঁ সদায় ব্লগ দিম বুলি, আৰু আপোনালোকে ইতিমধ্যে যোৱাকালি ব্লগটো দেখিবলৈ পাইছে আৰু চাওঁ কিমান দিন কণ্টিনিউ ৰাখিব পাৰোঁ। তো এতিয়া ধুনীয়াকৈ কাপোৰ কানি পিন্ধিলোঁ, গা পাও ধুই ল'লোঁ আৰু এতিয়া নাস্তা খাই লওঁ। নাস্তা খোৱাৰ পিছত দোকান যাম। দোকানত গৈ পেলাই বহিবই লাগিব, কাৰণ দেউতাক অলপ ৰিলিজ দিব লাগিব। দেউতা তাৰপিছত মই যোৱাৰ পিছত দেউতা আহিব, আকৌ মই স্কুল যাম যেতিয়া পুনৰ দেউতা যাব দোকানলৈ। তো এতিয়া মই যাওঁ দোকানত আৰু প্ৰথমতে নাস্তা খাই লওঁ, নহ'লে ভোকত থাকিব নোৱাৰোঁ ন। তো গাইজ, আপোনালোকে থাকিব মোৰ লগত আৰু মোৰ ডেইলি ব্লগবিলাক আপোনালোকে চাই থাকিব। আৰু যোৱাকালিৰ ব্লগটো যদি চাই ভাল লাগিছে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব ধুনীয়াকৈ। মন্দিৰত বোলে জ্বলাবলৈ ধূপ নাই, তো প্ৰথমতে এতিয়া ধূপহে লৈ আহোঁগৈ। এইফালে মানুহজন ৰখি আছে পূজা দিবৰ কাৰণে। গাইজ বলক এতিয়া দোকানত যাওঁ, এক পেকেট ধূপ লৈ আহোঁগৈ। ধূপ আৰু এটা কথা, ধূপ বুলি কওঁতে মনত পৰিল, আজি ৰ'দ দিছে। এইটো হৈছে ধূপ। যোৱাকালি যিটো বৰষুণ আছিল, তো আজি বতৰটো মুকলি কৰিছে, সেইটো কাৰণে ভাল লাগিছে। অকণ চোতালবিলাক শুকাওকে চাওকচোন, পূৰা একদম ভিজি খেলুৱাই গজি গৈছে। তো অকণমান ৰ'দ চ'দ দিলে ভাল লাগে, খালি বেছি গৰমটো নিদিব। তো যিয়ে হওক, বতৰটো অকণ মুকলি কৰিছে, সেইটো এটা ভাল লাগিছিল। যোৱাকালিৰ দৰে বৰষুণ নাই। তো বলক এতিয়া প্ৰথমতে লৈ আহোঁ ধূপ, আৰু লৈ ল'লোঁ এক পেকেট ধূপ, আনিলোঁ ধূপ আৰু এতিয়া যাওঁ। আৰু মোৰ নাস্তা আজি চিঞৈ, তাৰপিছত চিঞৈ ধুনীয়াকৈ খাই ল'ম। এতিয়া খাই পেলাই দোকান যাম চাগে। চ' গাইজ, এতিয়া খাই লওঁ নাস্তা, তাৰপিছত যাম দোকানত। আৰু আজি দোকানৰ ব্যৱসায় কেনেকুৱা হয় নাজানো, তাত গৈ দেখুৱাম। আৰু কিছুমান কাম আছে সেইবিলাকো দেখুৱাম। তো প্ৰথমতে খাই লওঁ এতিয়া চিঞৈ। আৰু গাইজ, এটা বস্তু দেখাই আছোঁ দেই আপোনালোকক। আৰু এইখন হৈছে আমাৰ ঘৰৰ বাসন্তী স্কুটাৰ। আজিকালি এনেকুৱা স্কুটাৰ পাবলৈ নাই, কিন্তু এইখন থৈ দিছোঁ এনেকৈ। আমাৰ ঘৰৰ প্ৰথম স্কুটাৰ এইখন। একো বেয়া হোৱা নাই, কিন্তু কিবা এটা বনালেই ঠিক হৈ যাব। ইয়াৰ প্লাগকেইটা বেয়া হৈ আছে, সেই প্লাগকেইটা বনালেই ঠিক হৈ যাব। চ' কেতিয়াবা বনাম, আপোনালোকক দেখুৱাম চলাই পেলাই। তো দিয়া হওক, এতিয়া এইখন স্কুটিয়ে লৈ যাওঁ। এইখন কেতিয়াবা বনাম বাৰু, বনালে আপোনালোক ধুনীয়াকৈ বনাই মেলি চলাই দেখুৱাম দেই গাইজ। আৰু এই স্কুটাৰখন আমাৰ লোৱা হৈছিল চাগে, মই ক্লাছ আপোনাৰ 7 নে 8 থাকোঁতে তেতিয়াই লোৱা। এইখন আপোনাৰ কিমান হ'ব, 2002 মানৰ চাগে, 2002 মানত লোৱা এইখন। তো তেতিয়াৰে এইখন স্কুটাৰ আমাৰ। আৰু গাইজ, আহি পালোঁ দোকান, আৰু দোকানত এতিয়া অকণমান সময় বহি লওঁ। এইফালে ফেন চলি আছে, ফেন চলি থকাৰ কাৰণে ভইচটো ভালকৈ নাহিব পাৰে গাইজ। আৰু ইফালে চিপছবিলাক আছে আৰু বহি থাকোঁ, চাওঁ এতিয়া প্ৰথম কাষ্টমাৰ কোন আহে। আৰু ইয়াতে ই ৰখি আছে, আৰু এতিয়া ইয়াক বুম, খালি বুম। কি হয় এইটো, কি হয়? চ' গাইজ, হ'ল সন্ধিয়া আৰু এতিয়া চাহ খাই লওঁ, যিহেতুকে দোকান যাব লাগে। আৰু মোৰ চাহত আজি আছে এয়া লাল চাহ, লগতে মেৰী বিস্কুট। এয়া হৈছে মোৰ ৰঙা চাহ এতিয়াৰ। চ' গাইজ, চাহটো খাই লওঁ এতিয়া। প্ৰথমতে চাহটো খাই তাৰপিছত যাম দোকানলৈ। আৰু সন্ধিয়া হ'লে চাহ কাপ নাখালে ভাল নালাগে, এনাৰ্জি নাপায়। তো চাহ খাই অকণমান এনাৰ্জি ফিল কৰি লওঁ, তাৰপিছত যাম দোকানত বঢ়িয়াকৈ। তো খাই লওঁ গাইজ। হা লাই চাই কি মজা, বিস্কুটৰ বাইট। বঢ়িয়া। গাখীৰ চাহ খোৱাতকৈ লাল চাহ খোৱাই ভাল, গেছ নহয় গাইজ। আৰু গাইজ, আহি পালোঁ দোকান, আৰু এতিয়া বহিব লাগিব ৰাতি 9টালৈকে। চাওঁ কেনেকুৱা কি হয়। গাইজ, দোকানত বহি বহি ভোক লাগি গ'ল, গতিকে মগু দালি খাই আছোঁ। আৰু এই মগু দালিটো খাবলৈ বম টেষ্ট। আপোনালোকে ভাল পায়নে? আৰু যোনে যোনে ভাল পায় এবাৰ কমেণ্ট কৰি জানিব, এই মগু দালি বুটটো খাই কোনে কোনে ভাল পায়। মোক কিন্তু বহুত টেষ্ট লাগে খাবলৈ, এই ডাল মুগটো খাবলৈ। আৰু গাইজ, দোকান চোকান বন্ধ কৰি আহিলোঁ, আৰু এতিয়া যাওঁ বাহঁতৰ ঘৰত, কাৰণ আজি আমাৰ ডাঙৰ বাৰ বাৰ্থডে, 14 আগষ্টৰ দিনাখন। তো এতিয়া বাৰ্থডে খাবলৈ যাওঁ, আৰু তাতে গৈ দেখুৱাই আছোঁ বাৰু অলপ। আজিৰ দিনটো এনেকৈয়ে গ'ল।
চ' গাইছ এতিয়া যাওঁ বাহঁতৰ তাত। বাহঁতৰ ঘৰ ওচৰতে বাৰু, দুখন ঘৰ এৰি পেলাই বাহঁতৰ ঘৰ। চ' বাহঁতৰ তাত যাওঁ আৰু বাৰ বাৰ্থডেৰ উপলক্ষে মোক ভাত খাবলৈ মাতিছে। চ' এতিয়া তাতে গৈ ভাত খাওঁগৈ আৰু প্ৰায় বাজে এতিয়া 9:30। চলো গাইছ গৈ থাকোঁ আৰু ৰাস্তা আন্ধাৰ। ত' ঘৰৰ পৰা ওলাই আহিলোঁ আৰু গৈ থাকোঁ বলক। ঘৰত আহিলোঁ আৰু এই উস্তাদিকেইটাৰ এই ৰাতিখন পুচাপ মাৰিব লাগিছে। হেই কোনে পুচাপ মাৰা শিকাইছে? কেইটা মাৰিলি? এইকেইটাও এই গাধা এটা মাৰিব নোৱাৰে। বাছ এই ৰাতিখন ইহঁতৰ পুচাপ মাৰাত লাগিছে। ৰাতিখন বাৰ্থডে খাব আহি ইয়াত পুচাপ মাৰিব লাগিছে। কাৰ চেনেলটো? অঁ, ইয়াৰ নাম পাপন আৰু এইটো হৈছে পুপুলি। এয়া হৈছে আমাৰ বাৰ্থডে ওমেন, গাৰ্ল বুলি নকয়, এয়া হৈছে বাৰ্থডে ওমেন। হেপী বাৰ্থডে। কি থেংক ইউ নকৈছা? গাইছ থেংক ইউ ক'ব পাহৰিছে। এয়া হৈছে বাৰ্থডে গাৰ্ল আৰু মোক খাবলৈ দিলে এতিয়া পায়স আৰু কেক। তো ধুনীয়াকৈ খাই লওঁ এতিয়া আৰু লগতে লালমোহন দি দিলে আৰু বঢ়িয়াকৈ এতিয়া খাই লওঁ। পায়সটো খাই চাওঁ কেনেকুৱা লাগে। মজা মজা লাগিছে খাই। অকণমান পায়স কৰিও হাতেদি খাই দিওঁ এতিয়া। সেয়া গাইছ ধুনীয়াকৈ খাই লওঁ দেই। তাৰপিছত অলপ ভাতো অকণ পিছত খাম। এয়া ব্ৰইলাৰ, আজি ব্ৰইলাৰ বনিছে বাৰ্থডে স্পেচিয়েল। এয়া বাৰ্থডে গাৰ্লে নিজে বনাইছে। চ' গাইছ ফাইনেলি একদম পোলাও মাংস ৰেডি, আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া চাওক পোলাও আৰু এইফালে পূৰা চিকেন আৰু এইফালে পাপৰ আৰু আমাৰ এইকেইটা বহি গৈছে খেচৰাকেইটা। কৈ দে কেনেকুৱা লাগিছে? বাৰ্থডে ইউজ কৰিলে নে নাই? হা আৰু এবাৰ কৰি দে। চ' গাইছ এয়া হৈছে পোলাও মাংস আপোনাক দেখুৱালোঁ। এতিয়া প্ৰথম বাইটটো লৈ চাওঁ কেনেকুৱা লাগে দেই গাইছ। অলপ এইটো এই চিকেনৰ পিচ মজা আৰু ইয়াতে সানি লৈছোঁ আৰু এতিয়া খাই চাওঁ কেনেকুৱা লাগে। মজা, এক নম্বৰ চালিয়া লাগিছে খাই। এতিয়া গাইছ ধুনীয়াকৈ খাই লওঁ। অকণ চিকেনটো খাই চাওঁ কেনেকুৱা হৈছে। বঢ়িয়া গাইছ, দালি দিছে। মাংস পোলাও থাকিলে দালি দৰকাৰ হয় কওকচোন, নহয় নে? দালি দিছে। দে হওক এতিয়া বঢ়িয়াকৈ খাই লওঁ দেই। বঢ়িয়া গাইছ, বঢ়িয়া। বাৰ্থডে পাৰ্টিটো বঢ়িয়া হৈছে। তো খাই লৈ যায়। চ' গাইছ ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ। একদম পোলাও মাংস বঢ়িয়াকৈ। বাৰ্থডে স্পেচিয়েল আজিৰ খানাটো ভালেই হ'ল, ৰাতিৰ খানাটো। চ' গাইছ এতিয়া যাওঁ ঘৰলৈ আৰু ঘৰত গৈ ধুনীয়াকৈ শুই যাওঁ, কাৰণ ৰাতিও হ'ল এতিয়া প্ৰায় 10:30মান। আৰু পুনৰ এটা নতুন ব্লগৰ সৈতে আপোনালোকক কালি লগ পাম। চ' গাইছ এইটোৱে আছিল আজিৰ ব্লগ, আৰু ব্লগটো যদি আপোনালোকক ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। তো গাইছ এতিয়ালৈ বাই বাই, গুড নাইট, চি ইউ টুমৰ'।